চলিছে এই জুই চলিছে তুমি যদি অসমীয়া তুমি যদি অসমীয়া দিল্লী দিশপুৰ হয় অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা এই দাবী আমাৰ অসমৰ ন্যায্য দাবী আৰু এই দাবীৰ জৰিয়তে অসমৰ ৰাইজৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব। সেইটো আমি বহুত দিন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৈ আহিছিলোঁ আৰু আজি এই দাবীৰ প্ৰাসংগিকতা আছে। তাৰ উপৰিও অসমত ধৰ্মৰ নামত যি বিদেশী সংস্থাপন অসম চৰকাৰ ভাৰত চৰকাৰ ব্যৱস্থা কৰিছে তাৰ আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰ ভাৰত চৰকাৰ সকীয়াই দিব বিচাৰিছোঁ। অনাগত দিনত যদি এনে সিদ্ধান্ত বাতিল নকৰে ভৱিষ্যত দিনত আৰু ভয়ংকৰ পৰিস্থিতি কৰিবলৈ আমি বাধ্য থাকিম আৰু তাৰ বাবে কিন্তু আপোনালোক জগৰীয়া হ'ব। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যসূচী যুৱ ছাত্ৰ পৰিষদৰ জন্মগত দাবী যে অসমত ইনলাইন পাৰ্মিট ব্যৱস্থা কৰিব লাগে। আপোনালোকে সকলোৱে অৱগত যে ইনলাইন পাৰ্মিট ব্যৱস্থাটো অসমীয়া জাতিটোৰ সুৰক্ষা কৱচ। সমগ্ৰ অসমৰ বুদ্ধিজীৱীকে ধৰি সকলো দল সংগঠনে ইনলাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে বুলি ইতিমধ্যে তেওঁলোকে দাবী জনাইছে। আমি অসম চৰকাৰক দাবী জনাইছোঁ, ভাৰত চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে অসমত ইনলাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰক আৰু অসমত যিটো বাংলাদেশ সংস্থাপনৰ ব্যৱস্থা কৰিব বিচাৰে তাত আমি যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ অসমবাসীয়ে যে দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। এই প্ৰতিবাদস্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ ওপৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ জংগী আন্দোলন ঘোষণা কৰিবলৈ কিন্তু আমি বাধ্য হ'ম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।